हेलो स्टूडेंट नमस्कार। तो स्टूडेंट आज मैं ये भिडिओ लैसु मेट्रिकर छात्र छात्री सकলৰ কাৰণে স্পেশালি অসমীয়া সাবজেক্টৰ ওপৰত আন এখন মডেল পেপাৰ লৈছো আৰু লগতে মই আনসাৰ কৈ যাম। তো ভিডিও চাই ভাল পালে লাইক কৰি দি যেন আশা কৰো এইখন পেপাৰৰ দৰে কিছু কোৱেশ্চন আহিব অহা এক্সামত। অলৰেডি মই এনে ধৰণে আৰু দুখন মডেল পেপাৰ দিছিলো, এইখন 3rd নম্বৰ মডেল পেপাৰ হয়। তো ইয়াৰে ফাৰ্স্ট কোৱেশ্চনটো খুদিছে আপোনাক গাঁৱৰ সকলোৱে প্ৰবীণক কি বুলি জানে। তো ইয়াৰ আনসাৰ হ'ব কি গাঁৱৰ মানুহে প্ৰবীণক চৰকাৰৰ ঘৰৰ বৰ বিষয়া এজনৰ চৰকাৰী ড্ৰাইভাৰ বুলি জানে। ইয়াৰ আনসাৰ হ'ব ওকে। 2 নম্বৰ কোৱেশ্চন কৈছে আত্মাৰ জিৰণি লোৱা ঠাই বুলি কিহক ক'ব পাৰে। তো সৰু লোকক আত্মাৰ জিৰণি লোৱা ঠাই বুলি ক'ব পাৰে। ওকে নেক্সট কোৱেশ্চন দিছে ভূকেন্দ্রিক বিশ্ব ধারণা প্রধান প্রবক্তা কোন। মন কৰিব 1 মার্কৰ কোৱেশ্চন হয় ভূকেন্দ্রিক বিশ্ব ধারণার প্রধান প্রবক্তা কোন। তো ইয়াৰ আনসার হ'ব ইজিপ্তৰ জ্যোতির্বিজ্ঞানী টলেমি। ওকে নেক্সট কোৱেশ্চন দিছে আপোনাৰ শুকান নিৰস বাক্য ৰসাল কৰি তুলিবলৈ হি কি হৈ পৰে। মন কৰিব ইয়াৰ আনসার কি হ'ব শুকান নিৰস বাক্য ৰসাল কৰি তুলিলে হি মহাকাব্য হৈ পৰে। ওকে নেক্সট কোৱেশ্চন মানুহৰ বিয়াৰ দিনটো কি বুলি ভাবা হয়। তো মানুহৰ বিয়াৰ দিনটো এক স্মৰণীয় ৰোমান্টিক দিন বুলি ভাবা হয়। ওকে এতিয়া 2 মাৰ্কৰ কিছু কোৱেশ্চন দিছে, এইবোৰৰ আনসাৰটো ক'ব নোৱাৰিম, কিন্তু আপোনালোকে পেপাৰখন চাই লওক ভালদৰে কি কি কোৱেশ্চন আহিছে। যে বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া, কপাৰনিকাছে কি কৰিছিল, ইৰানী সকলৰ নৱবৰ্ষ উৎসৱৰ এটি বৰ্ণনা দিয়া, কেনে ধৰণৰ খুঁট লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। 2 মাৰ্ক দিছে ইয়াতে। নতুবা সকলো আৰ্টৰ মূলত দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়, বিপৰীত পন্থা দুটা কি কি। মই গ্ৰামাৰ সমূহ পাৰিলে কৈ যাম আপোনালোকৰ কাৰণে। ওকে ছাত্ৰ ছাত্ৰী সকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে আহৰণ কৰে। 4 মাৰ্ক দিছে। নাইবা কালিদাসৰ প্ৰতিভাই আমাক আৰু এটি গভীৰ সত্য উপলব্ধি কৰিবলৈ সুযোগ দিলে। কালিদাসৰ প্ৰতিভাই আমাক কি গভীৰ সত্য উপলব্ধি কৰিবলৈ সুযোগ দিলে বৰ্ণনা কৰা। 4 মাৰ্কে দিছে ইয়াতে। কুমাৰ খালত গড়িবলৈ হলে আগতে জুই খালত গড়ি চাব লাগিব, তাৎপৰ্য বিচাৰ কৰা। ইয়াতে কিমান মাৰ্ক দিছে আপোনাৰ 4 মাৰ্ক দিছে। ওকে নেক্সট কুৱেশ্চনটো দিছে চাব 7 নম্বৰ মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল। ওকে ইয়াতে 5 মাৰ্ক দিছে। নেক্সট দিছে শিক্ষা লাভৰ কালছোৱাত নিউটন কেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল বুজাই লিখা। যিকোনো এটা পঢ়িলে হ'ল। ওকে নেক্সট কুৱেশ্চন দিছে ইয়াতে চাব চমি প্ৰশ্ন উত্তৰ। তো মই ইয়াৰ আনসাৰ সমূহ কৈ যোৱাৰ কাৰণে ট্ৰাই কৰিম। তো ফাৰ্স্ট কুৱেশ্চনটো দিছে চাব জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি। তো ইয়াৰ আনসাৰ লিখিবা জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। নেক্সট কুৱেশ্চনটো দিছে শংকৰদেৱ আৰু মাধৱদেৱৰ কিমানটা বৰগীত আছে। ইয়াৰ আমাৰ আনসাৰ কি হ'ব। আৰু এটা কুৱেশ্চন দিছে দেৱকান্ত বৰুৱাৰ কবিতাত কোনজন ইংৰাজ কবিৰ প্ৰভাৱ পৰিছে। তো ইয়াৰ আনসাৰ হ'ব ইংৰাজ কবি ব্ৰাউনিঙৰ প্ৰভাৱ দেৱকান্ত বৰুৱাৰ কবিতাত পোৱা দেখা যায়। ওকে আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ কিমানটা বৰগীত আছে এইটো সকলোৱে নিশ্চয় জানে, বহু ইজি কুৱেশ্চন হয়। ওকে নেক্সট কুৱেশ্চনটো দিছে চমুটোকা লিখা লচনৰ বুঢ়ী। ওকে নেক্সট কুৱেশ্চনটো দিছে বহাগীৰ বিয়া উপলক্ষে ফুলবোৰে কেনেধৰণে প্ৰস্তুতি চলাইছিল। দীপময় ভাৰত বাক্যাংশৰ অৰ্থ বুজাই লিখা। ব্যাখ্যা কৰিবলৈ দিছে ইয়াতে চাব 4 মাৰ্ক দিছে। জড় জগত জীৱ জগত পাওঁ সকলোৱে দেখা, মহাবিশ্বজুৰি বিৰিঙিছে যেন আনন্দৰ পূৰ্ণ ৰেখা। নাইবা আন এটা দিছে সজাৰ মইনাটিৰ অনেক যুগতি, দেওমাৰি পাৰ হলে এৰিলে পিৰিতি। নেক্সট কুৱেশ্চনটো দিছে সাৰাংশ লিখা যিকোনো এটা, জিকিৰ আৰু জাৰি নতুবা বৰগীত। তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ দিয়া। 2 5 গুণ 10 মাৰ্ক দিছে ইয়াতে। সন্ধি ভাঙিবলৈ দিছে যে উত্তৰ আৰু ইত্যাদি। তো ফাৰ্ষ্টটোৰ আনসাৰ হ'ব আপোনাৰ উত্তৰ যোগ উত্তৰ আৰু এটা ইত্যাদিৰ হ'ব আপোনাৰ ইতি যোগ আদি। ওকে
নেক্সট কোৱেশ্চনটো কি দিলে চাও আমি সমাৰ্থক শব্দ লিখা বতাহ আৰু পানী তো বতাহৰ সমাৰ্থক শব্দ কি হ'ব পৱন আৰু পানীৰ কি হ'ব জল বা নীৰ ওকে তলত দিয়া যিকোনো দুটা ব্যাস বাক্য সমাসৰ নাম লিখা ইয়াতে 2 মাৰ্ক দিছে যে কাহি বাটি আৰু পিতাম্বৰ তো কাহি বাটি হ'ব কাহি আৰু বাটি ইতৰে দ্বন্দ্ব সমাস হ'ব এটো আৰু এটা দিছে আপোনাৰ পিতাম্বৰ পিত অম্বৰ জাৰ বহুব্ৰীহি সমাস হ'ব ই ওকে নেক্সট কোৱেশ্চনটো দিছে চাব মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণ কি ভাষা আৰু কণ্ঠ তো ইয়াৰ আনসাৰ হ'ব স্বাভাৱিকতে মূৰ্ধন্য খ হৈছে ইয়াতে আৰু ইয়াতে আপোনাৰ মূৰ্ধন্য ন কি হল মূৰ্ধন্য ট বৰ্গৰ আখৰৰ লগত থকা বাবে মূৰ্ধন্য ন হৈছে ওকে নেক্সট কোৱেশ্চনটো কি কৰিলে আপোনাৰ সৰল বাক্যলৈ পৰিৱৰ্তন কৰা মই যেতিয়া পঢ়িছিলো তেতিয়া হি খেলি আছিল তো সৰল বাক্যলৈ লৈ যাব লাগে তো ইয়াৰ আনসাৰ এনেদৰে হ'ব মই পঢ়ি থাকোতে হি খেলি আছিল ভিডিওটো চাই ভাল পালে ছাত্ৰ ছাত্ৰীসকলে লাইক কৰি দিয়ে যেন আৰু কমেন্ট কৰি নিশ্চয় মোক জনাই যেন ওকে নেক্সট কোৱেশ্চন দিছে আপোনাৰ ভাব সম্প্ৰসাৰণ কৰা হলা গছ দেখিলে আটায়ে বাগি কুঠাৰ মাৰে ভেৰি গুড কোৱেশ্চন নেক্সট কোৱেশ্চন দিছে চাব ৰচনা ইয়াৰ আগতে মই ৰচনা ইম্পৰ্টেন্ট দিছো যে ৰচনা দিছে ইয়াতে পৰিবেশ প্ৰদূষণ আৰু কুটিৰ শিল্প চাই লব পাৰে নেক্সট আপোনাৰ কোৱেশ্চন দিছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া যিকোনো দুটা 2 মাৰ্কে দিয়া আছে ইয়াতে আপোনাৰ The first question to দিছে প্ৰেৰণাৰ মা কিয় স্তম্ভিত হৈছিল নেক্সট কোৱেশ্চন দিছে প্ৰেৰণাৰ চৰিত্ৰটো চমুকৈ লিখা নেক্সট কোৱেশ্চন দিছে আপোনাৰ কাইলৈৰ পৰা মই বেলেগ স্কুললৈ যাব লাগিব কোনে কিয় বেলেগ স্কুললৈ যাব লগা পৰিস্থিতি হৈছিল সেই সমস্যাৰ সমাধান কেনেদৰে হল চমুকৈ লিখা তুমি গাঁৱৰ কথাবোৰ মোক কোৱাই নাই নহয় বক্তাই কাৰ গাঁৱৰ কি কথাবোৰ শুনিব বিচাৰিছিল ওকে নেক্সট কোৱেশ্চন দিছে চাব চমুটকা লিখা আইতা ভদ্ৰ দেউতাক 2 2 4 এটি আমাৰ সংখ্য আহিল পাৰ্ট বি এৰা ফাৰ্স্ট কোৱেশ্চনটো দিছে আপোনাৰ ফাৰ্স্ট কোৱেশ্চনটো দিছে বেহেৰুৱা শব্দৰ অৰ্থ কি তো স্টুডেন্টস ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব বেহাৰৰ লোককে বেহেৰুৱা বোলে এটো ইয়াৰ শব্দৰ মূল অৰ্থ ওকে কপিল মুনিৰ মাতৃৰ নাম কি আছিল তো কপিল মুনিৰ মাতৃৰ নাম আছিল দেৱাহুতি ওকে সো আমি নেক্সট কোৱেশ্চন ওকে স্টুডেন্টস নেক্সট কোৱেশ্চনটো দিছে চাব ভটিয়াপা ঠাইখিনিৰ নামটো কেনেকৈ উৎপত্তি হৈছিল ওকে নেক্সট কোৱেশ্চনটো দিছে আপোনাৰ কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম লিখা ওকে নেক্সট কোৱেশ্চন দিছে কৃষ্ণই বজোৱা শংখটোৰ নাম কি আৰু তাৰ পিছত দিছে আপোনাৰ ভটিমা কি ওকে 22 নম্বৰ কোৱেশ্চনটো দিছে মাকৰ কি গুণৰ কথা কবলৈ কৃষ্ণে লাজ লাগে বুলি সে তোমাৰ কথাৰে বুজাই লিখা শ্ৰী ৰাম ৰায় সম্পৰ্কে লিখা অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পাইছিল আৰু তেওঁ লোকক দেখা পাই কৃষ্ণক কি বুলি কৈছিল বুজাই লিখা আধুনিক ৰূপলৈ লিখিব দিছে ইয়াতে কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চন দিছে হৰিক আৰু দিছে ছৰিয়া নেক্সট কোৱেশ্চন দিছে শুদ্ধকৈ লিখা তুমি দশম শ্ৰেণী মানত পঢ়া অনুসৰ্গ আৰু উপসৰ্গৰ মাজত পাৰ্থক্য লিখা নেক্সট দিছে আপোনাৰ সমাৰ্থক শব্দ লিখা নাৰী আৰু জুই নেক্সট দিছে চমুটকা লিখা চৰণ আৰু দুলুৰি তো এইগিতে আছিল এইখন মডেল পেপাৰৰ খুব ইম্পৰ্টেন্ট হয় ভালদৰে চাই লবা এই কোৱেশ্চনসমূহ আৰু লগতে মই কিছু আনসাৰো কৈ দিছো তো ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু মোক কমেন্ট কৰি নিশ্চয় জনাব ওকে থ্যাংক ইউ